নমস্কাৰ ছাৰ বাইদেউসকল, ইউকে ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শিক্ষা সেতু এপছত লিপ সম্পৰ্কে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা নতুন আপডেট আহিছে। প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে লিপ শিক্ষা সেতু এপছৰ জৰিয়তে লিপ লোৱাটো বাধ্যতামূলক কৰা হৈছে। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা প্ৰতিখন জিলাৰ সন্মানীয় DEO, DMC, IS আৰু DI-লৈ এখন লেটাৰ দিয়া হৈছে। আহক এই লেটাৰখনত কি আছে এবাৰ চাওঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'ৰ শেষত লিভ কেনেকৈ এপ্ৰুভ কৰিব লাগে মই এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আহক প্ৰথমে আমি লেটাৰখনত কি আছে এবাৰ চাই লওঁ। এইখন লেটাৰ প্ৰতিখন জিলাৰ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্টছ, দ্য ইনস্পেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্টছ, দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA অল, দ্য ডেপুটি ইনস্পেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্টলৈ পঠিওৱা হৈছে। ছাবজেক্ট ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ লিভ মেনেজমেণ্ট ছিষ্টেম ফৰ টিচাৰ্ছ ইন শিক্ষা সেতু। Sir, Madam, with reference to the subject cited above, it is to inform you that Department of School Education, Govt. of Assam, has already implemented the Shiksha Setu apps across the state to capture the attendance of teachers and students. Now, the leave management system has been incorporated in Shiksha Setu portal from 1st February 2024. 1st February 2024. You are hereby requested to inform the teachers regarding online leave management system and make it compulsory to use only this portal for applying and sanctioning leave at the appropriate level. ছাৰ বাইদেউসকল, এই লেটাৰখনৰ জৰিয়তে আপোনালোকে নিশ্চয় গম পাইছে, অৰ্থাৎ 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে যদি লিভ ল'বলগীয়া হয় তেনেহ'লে এই শিক্ষা সেতু এপছৰ জৰিয়তে লিভ ল'বই লাগিব। লিভ লোৱাটো বাধ্যতামূলক কৰা হৈছে। আগতে ধৰক কোনোবাই শিক্ষা সেতু এপছত লিভ নল'লেও ধৰক কোনোবা এপচন হ'লেও কোনো একশ্যন লোৱা নাছিল। শিক্ষা সেতু এপছত লিভ নলৈ ধৰক কোনোবাই এপচেণ্ট হৈ আছিল, কিন্তু বৰ্তমানে শিক্ষা সেতু এপছৰ জৰিয়তে লিভ ল'ব লাগিব। যদি কোনো শিক্ষক শিক্ষয়িত্ৰী অনুপস্থিত আছে আৰু লিভ লোৱা নাই তেনেহ'লে তেওঁৰ হয়তো মাহৰ শেষত চেলাৰী শ্লিপৰ লগত এই শিক্ষা সেতু এপছ সংযোগ কৰা হ'ব পাৰে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় গম পাইছে শিক্ষা সেতু এপছৰ জৰিয়তে লিভ লোৱাটো প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীসকলে লিভ লোৱাটো বাধ্যতামূলক কৰা হৈছে। ছাৰ বাইদেউসকল, এতিয়া লিভ কেনেকৈ এপ্ৰুভ কৰিব লাগে এই ভিডিঅ'টোৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰিম। সাধাৰণতে আমি লিভ শিক্ষা সেতু এপছত আমি লিভ লওঁ। চাওঁচোন, ইয়াত আমি কি কৰিম, প্লাছত যাম। প্লাছত যোৱাৰ লগে লগে ষ্টুডেণ্টছ আছে, আমি ক্লিক কৰিলোঁ। ষ্টুডেণ্টছৰ জেগাত তাত ষ্টাফ হ'ব। তাৰপিছত সেলেক্ট কৰিব লাগিব। তাৰপিছত যোনে কোনজন শিক্ষকে লিভ ল'ব তেওঁৰ নাম ইয়াত আছে, নামটো চিলেক্ট কৰিব। তাৰপিছত select date, কোন তাৰিখৰ পৰা কোন তাৰিখ, এইখিনি আপোনালোকে জানে। লিভ ল'ব, কি লিভ ল'ব, কেজুৱেল লিভ ল'ব, মেটাৰনিটি লিভ ল'ব, আৰ্ণ লিভ ল'ব, সকলো ইয়াত আছে। ৰিজনটো আপোনালোকে ইয়াত দিব। তাৰপিছত আছিলে ডকুমেণ্ট, আপলোড ডকুমেণ্ট। ছাৰ বাইদেউসকল, ইমান দিনে ডকুমেণ্টছ আপলোড কৰাৰ লগে লগে, এপ্লিকেশ্যন এখন আপলোড কৰাৰ লগে লগে লিভ এপ্ৰুভ হৈ গৈছিলে, কিন্তু বৰ্তমানে কিছুদিনৰ পৰা লিভ এপ্ৰুভ নহয়। এতিয়া কেনেকৈ লিভ এপ্ৰুভ কৰিব এই বিষয়ে মই দেখুৱাই দি আছোঁ। অৰ্থাৎ এজন শিক্ষক বা শিক্ষয়িত্ৰী যেতিয়া শিক্ষা সেতু এপছৰ জৰিয়তে লিভ ল'ব, তেওঁ যেতিয়া এপ্লাই কৰিব, সেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে শিক্ষা সেতু পৰ্টেলত গৈ তেওঁ লিভ এপ্ৰুভ কৰি দিব লাগিব। যেতিয়ালৈকে প্ৰধান শিক্ষকে লিভ এপ্ৰুভ নকৰে তেতিয়ালৈকে ইয়াত লিভ এপ্ৰুভ শ্ব' নকৰিব। আহক আমি শিক্ষা সেতু পৰ্টেললৈ যাওঁ। লগ ইন কৰক শিক্ষা সেতু পৰ্টেল। শিক্ষা সেতু পৰ্টেললৈ আমি আহিলোঁ। ডেশ্ববৰ্ডত যাব। হয়, ডেশ্ববৰ্ডত গৈ ওপৰত 3টা লাইন আছে, 3টা লাইনত যাব আপোনালোকে। এই 3 লাইনত যাব।
ডেশবৰ্ডত ক্লিক কৰিলোঁ চাওক ইয়াত আহিছে স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এটেণ্ডেন্স মেনেজমেণ্ট একাডেমিক্স ৰিপৰ্টছ ইত্যাদি ইত্যাদি আহিছে এতিয়া আমি যাব লাগিব টিচাৰ এণ্ড ষ্টাফত যাব হয় টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ লগে লগে তলফালে যাব তলত চাওক ষ্টাফ লিভ এপ্ৰুভেলত আছে ষ্টাফ লিভ এপ্ৰুভেলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আৰু এখন পেজ খোল খাব ইয়াত যেহেতু মোৰ এখন স্কুলৰ পৰা কোনো লিভ এপ্লাই কৰা নাই গতি ইয়াত নাম অহা নাই কিন্তু যদি কোনোবাই এপ্লাই কৰে ইয়াত লিষ্টত নাম আহিব চাওক ইয়াত সিৰিয়েল নম্বৰ আছে ডিস্ট্ৰিক্ট আছে ব্লক ক্লাষ্টাৰ স্কুল ইউডাইজ ষ্টাফ নেম লিভ ডেট লিভ টাইপ পাৰপ'জ attachment pending leaves status action হয় actionত যেতিয়া হেড টিচাৰে ইয়াত এপ্ৰুভ কৰিব এপ্ৰুভ কৰাৰ লগে লগে সেই টিচাৰৰ বা শিক্ষকজনৰ লিভ এপ্ৰুভ হোৱা দেখুৱাব গতিকে নিশ্চয় আপোনালোকে গম পাইছে কেনেকৈ লিভ লোৱাৰ পিছত প্ৰধান শিক্ষকে এপ্ৰুভ কৰিব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাইছে আৰু এতিয়াও যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰিব ভৱিষ্যতে নতুন নতুন ভিডিঅ' পাব থ্যাংক ইউ